নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি এডিআৰই গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামৰ বাবে প্ৰয়োজন হোৱা কৈ 50টা অতিকৈ গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম এই প্ৰশ্নকেইটাৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে আমাক ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ মাটিকালি কিমান তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰধান ভূ-প্ৰাকৃতিক অৱয়বকেইটা কি কি শুদ্ধ উত্তৰটো হৈছে অপচন এ ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কাৰ্বি মালভূমি আৰু বৰাইল পাহাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালিয়ে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন ডি 2.4 শতাংশ অসমৰ মাটিকালিয়ে ভাৰতৰ মাটিকালিৰ 2.4 শতাংশ আগুৰি আছে পিছৰ প্ৰশ্নটো হৈছে অসমক কি কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি ওপৰৰ আটাইকেইটা অসমক ব্ৰহ্মপুত্ৰ সমতল বৰাক সমতল আৰু পাৰ্বত্য অঞ্চল এইকেইটা ভৌগোলিক ভাগত ভাগ কৰা হৈছে পিছৰ প্ৰশ্নটো হৈছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কৰ্কটক্ৰান্তি ৰেখা পিছৰ প্ৰশ্নটো হৈছে সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ ৭৯.৫ মিটাৰ নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটীৰ অক্ষাংশ কিমান খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় শুদ্ধ উত্তৰটো হৈছে অপচন বি 26.11 উত্তৰ নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনখন ৰাজ্যৰ চাৰিসীমা আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ সৈতে নিৰ্ধাৰিত কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি অসম অসমৰ চাৰিসীমা আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ সৈতে ভাগ বতৰা কৰিছে পিছৰ প্ৰশ্নটো হৈছে অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা দেশৰ সৈতে ভাৰতৰ ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে অৰ্থাৎ কাৰ সৈতে ভাৰত ভূখণ্ডৰ সৈতে সংলগ্ন হৈ আছে ত্ৰিপুৰা হ'ব নে বাংলাদেশ হ'ব নে পশ্চিম বংগ নে মণিপুৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন সি পশ্চিম বংগ অসমে পশ্চিম বংগৰ সৈতে ভাৰতৰ ভূখণ্ডৰ সৈতে সংলগ্ন হৈ আছে পিছৰ প্ৰশ্নটো হৈছে অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন কি তো ইয়াত কি উদ্দেশ্য চাওক উত্তৰ ফালে থকা বিদেশী ৰাষ্ট্ৰখন কি আমাক সুধিছে বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন বি ভূটান অপচন কেইটা অলপ খেলিমেলি হৈছে চাই ল'ব তো ভূটানটো হ'ব শুদ্ধ উত্তৰ ভূটান দেশখনে অসমৰ উত্তৰ ফালে পৰিবেষ্টিত হৈ থকা এখন বিদেশী দেশ হয় পিছৰ প্ৰশ্নটো হৈছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন কি বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন এ বাংলাদেশ অসমৰ দক্ষিণ দিশত বাংলাদেশ বিদেশী ৰাষ্ট্ৰখন আছে পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি কিমান ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি ৫৬,০০০ বৰ্গ কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে বৰাক সমতলৰ মুঠ মাটিকালি কিমান বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো যাব অপচন বি ৬,৯৬২ বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন অসমৰ পাৰ্বত্য অঞ্চলৰ মুঠ মাটিকালি কিমান ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন এ ১৫,৩২২ বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন মাজুলীৰ বৰ্তমান মুঠ মাটিকালি পৰিমাণ কিমান শুদ্ধ উত্তৰটো যাব অপচন ডি প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ তো বন্ধুসকল ইয়াতে এটা কথা জনাই থওঁ যদি আপোনালোকে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে সেইটো চেক কৰিব বিচাৰে তেনেহ'লে আমি আপোনালোকৰ বাবে এখন মক টেষ্ট তৈয়াৰ কৰিছোঁ এই মক টেষ্টখনত আপোনালোকৰ এক্সামৰ বাবে প্ৰয়োজনীয় প্ৰতিটো বিষয় ৰখা হৈছে আৰু প্ৰতিটো বিষয়ৰে
যিমান কেইটাকৈ কোৱেশ্চন আপোনালোকৰ এক্সামত আহিব ঠিক তেনেকৈ আমি মডেল পেপাৰ বা মক টেষ্টখন তৈয়াৰ কৰিছো তো যদি আপোনালোকৰ লাগে মাত্ৰ 25 টকা এটা পে কৰিব 25 টকাটো পে কৰি আপোনালোকে এই মক টেষ্টখন লৈ ল'ব পাৰিব আৰু যদি কাবাৰ এডিআৰই পৰীক্ষাৰ বাবে বা আসাম পুলিচ পৰীক্ষাৰ বাবে সম্পূৰ্ণ সিলেবাস থকাকৈ পিডিএফ সমূহ লাগে তো সেই পিডিএফ সমূহ আপোনালোকে পাই যাব তো সেই পিডিএফ সমূহ পাবলৈ আপোনালোকে খুব কম মূল্যত আপোনালোকে এই পিডিএফ সমূহ লাভ কৰিব পাৰিব তো যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰিব আৰু হোৱাটছআপ কৰি কৈ দিব যে মক টেষ্টটো লাগে বা পিডিএফ সমূহ লাগে তেতিয়া আমি আপোনালোকক পিডিএফ সমূহ মক টেষ্ট সমূহ পঠাই দিম তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰো নেক্সট কোৱেশ্চন বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি অসমৰ বৃষ্টিবলয়ক কেইটা ভাগত ভাগ কৰিব পাৰি উত্তৰটো যে অপচন বি 4টা তো বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি অসমক 4টা বৃষ্টিপাত বলয়ত ভাগ কৰিব পৰা যায় পিছৰ প্ৰশ্নটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি অৰ্থাৎ কোনখন পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাক পৃথক কৰিছে ইয়াৰ উত্তৰটো যে অপচন সি বৰাইল পাহাৰ তো বৰাইল পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুখনক পৃথক কৰিছে পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰধান নদীখনৰ নাম কি তো আমি সকলোৱে জানো উত্তৰটো যে অপচন এ ব্ৰহ্মপুত্ৰ নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰৰ কেইখনমান উল্লেখযোগ্য উপনৈ হল তো কোনটো অপচন শুদ্ধ হ'ব কোনটো অপচনত ব্ৰহ্মপুত্ৰৰ কেইখনমান উপনৈ দিয়া আছে আমি বাছি উলিয়াব লাগে মনগল ইয়াৰ শুদ্ধটো যে অপচন সি ধনহিৰি দিখৌ ডিব্ৰু কপিলি দুধনৈ আৰু বুঢ়ীদিহিং তো এই কেইখন হৈছে ব্ৰহ্মপুত্ৰৰ কেইখনমান উল্লেখযোগ্য উপনৈ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনদী নহয় খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰে শুদ্ধটো যাব অপচন এ ধলেশ্বৰীটো ব্ৰহ্মপুত্ৰ নদীৰ উপনদী নহয় নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰক বিশ্বৰ দেশ বৃহত্তম নদী হিচাপে জনা যায় অৰ্থাৎ কিমান সংখ্যক বৃহত্তম নদী হিচাপে জনা যায় পঞ্চম বৃহত্তম নে দ্বিতীয় বৃহত্তম নে চতুৰ্থ বৃহত্তম নে তৃতীয় বৃহত্তম ইয়াৰে শুদ্ধটো যাব অপচন ডি তৃতীয় বৃহত্তম তো বিশ্বৰ ভিতৰত পৃথিৱীৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীখনক তৃতীয় বৃহত্তম নদী হিচাপে জনা যায় পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদী উপত্যকাই ভাৰতত আগুৰি আছে অৰ্থাৎ কিমান শতাংশ মাটিকালি ব্ৰহ্মপুত্ৰ উপত্যকাই ভাৰতত আগুৰি আছে ইয়াৰ শুদ্ধটো যাব অপচন ডি 1,94,413 বৰ্গ কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ হুমাজেদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান মনগল ইয়াৰ শুদ্ধটো যাব অপচন বি 2900 কিলোমিটাৰ তো ব্ৰহ্মপুত্ৰ নদীখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেৰে কিমান দূৰ অতিক্ৰম কৰিছে ইয়াৰে শুদ্ধটো যাব অপচন এ প্ৰায় 650 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেৰে প্ৰায় 650 কিলোমিটাৰ অতিক্ৰম কৰিছে পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায় মনগল ইয়াৰ শুদ্ধটো অপচন বি যমুনা তো ব্ৰহ্মপুত্ৰ নদীখনক বাংলাদেশত যমুনা নামেৰে জনা যায় পিছৰ প্ৰশ্নটো হৈছে অসমৰ আন এখন বৃহৎ নদী বৰাকৰ মুঠ দৈৰ্ঘ্য কিমান শুদ্ধটো অপচন বি প্ৰায় 900 কিলোমিটাৰ তো বৰাক নদীখন অসমৰ এখন বৃহৎ নদী হয় ইয়াৰ মুঠ দৈৰ্ঘ্যটো হৈছে 900 কিলোমিটাৰ প্ৰায় 900 কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে বৰাকৰ কেইখনমান উল্লেখযোগ্য উপনৈ হল তো অপচন কোনটো বৰাকৰ কেইখনমান উল্লেখযোগ্য উপনৈ দি থৈছে চাওক ইয়াৰে শুদ্ধটো যাব অপচন ডি জাতিংগা লাবাং চিচি দীক্ষা ধুনাই হিংলা এই কেইখন হৈছে বৰাক নদীৰ কেইখনমান উল্লেখযোগ্য উপনদী পিছৰ প্ৰশ্নটো হৈছে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বৰাক নদীয়ে কিমান দূৰত্ব অতিক্ৰম কৰিছে ইয়াৰে শুদ্ধটো যাব অপচন সি প্ৰায় 225 কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ভৌগোলিক সীমা অতিক্ৰম কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নামনি অসমত তিনিটা নামেৰে নামাঙ্কিত হৈছে তলৰ কোনটো নাম এই তিনিটাৰ ভিতৰত নহয় ইয়াৰ শুদ্ধটো যাব অপচন ডি চাংপু
তো অসমৰ ভৌগোলিক সীমা অতিক্ৰম কৰাৰ পিছত ব্ৰহ্মপুত্ৰই যমুনা, পদ্মা আৰু মেঘনা এই তিনিটা নামেৰে নামাঙ্কিত হৈছে, কিন্তু চাংপু নামেৰে নামাঙ্কিত হোৱা নাই। নেক্সট প্ৰশ্নটো হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি? ইয়াৰ শুদ্ধটোৰ অপচন সি বৰাইল পাহাৰ। অসমৰ আটাইতকৈ ওখত থকা পাহাৰটো হৈছে বৰাইল পাহাৰ। পিছৰ প্ৰশ্নটো হৈছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰলানি কি? ইয়াৰে শুদ্ধটোৰ হৈ যাব অপচন বি বৰাইল পাহাৰ। পিছৰ প্ৰশ্নটো হৈছে কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা কিমান? বন্ধুসকল ইয়াৰ শুদ্ধটোৰ অপচন ডি 1363 মিটাৰ। নেক্সট প্ৰশ্ন অসমৰ বৃহত্তম পাহাৰলানি কোনটো? শুদ্ধটোৰ অপচন এ বৰাইল পাহাৰ। অসমৰ আটাইতকৈ ডাঙৰ পাহাৰলানি হৈছে বৰাইল পাহাৰ। পিছৰ প্ৰশ্নটো হৈছে অসমৰ উচ্চতম শৃংগটো কোনটো? শুদ্ধটোৰ অপচন ডি থেংপিবাং। থেংপিবাংটো হৈছে অসমৰ আটাইতকৈ উচ্চতম শৃংগ। নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান অংশ অসমত বসবাস কৰে? শুদ্ধটোৰ অপচন এ প্ৰায় 2.58%। নেক্সট প্ৰশ্ন অসমৰ কোন ঠাইত গৰম পানীৰ উঁহ আছে? ইয়াৰে শুদ্ধটোৰ অপচন এ গোলাঘাটৰ নামবৰ হাবিত। গোলাঘাটৰ নামবৰ হাবিতেই গৰম পানীৰ উঁহ পোৱা যায়। পিছৰ প্ৰশ্নটো হৈছে অসমত কিমান শতাংশ অঞ্চলত অৰণ্যই আগুৰি আছে? শুদ্ধটোৰ অপচন এ 34.21%। নেক্সট কুৱেশ্যন অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অতিকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয়। ইয়াৰে শুদ্ধটোৰ অপচন ডি 7খন। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট প্ৰশ্ন বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল? তো অসমৰ কোন কেইখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্গত হয়? বন্ধুসকল ইয়াৰ শুদ্ধটোৰ অপচন এ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুইখনে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ অন্তৰ্ভুক্ত হয়। ইয়াৰ লগতে মনত ৰাখি দিব অসমৰ মৈদামসমূহ এতিয়া ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, খালি হেতু কালচাৰেল শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। বাকি কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুখন নেচাৰেল শ্ৰেণীত অন্তৰ্ভুক্ত হয়। পিছৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা নৈকেইখন কোনখন? ইয়াৰ শুদ্ধটোৰ অপচন বি ব্ৰহ্মপুত্ৰ, ডিফলু, মৰা ডিফলু আৰু মৰা ধনশিৰি। তো এই কেইখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে। পিছৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ কিহৰ বাবে বিখ্যাত? এইটো আমি সকলোৱে জানো। ইয়াৰে শুদ্ধটোৰ হৈ যাব অপচন চি এটা খৰ্গযুক্ত গড়। এক শিঙীয়া গড় বা এটা খৰ্গযুক্ত গড়ৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। পিছৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত মাটিকালিৰ পৰিমাণ কিমান? ইয়াৰ শুদ্ধটোৰ হৈ যাব অপচন ডি 858.98 বৰ্গ কিলোমিটাৰ, অৰ্থাৎ 858.98 বৰ্গ কিলোমিটাৰ। পিছৰ প্ৰশ্নটো হৈছে ডিব্ৰু-ছৈখোৱাৰ বৰ্তমান আয়তন কিমান? ইয়াৰ শুদ্ধটোৰ হৈ যাব অপচন এ 340 বৰ্গ কিলোমিটাৰ। পিছৰ প্ৰশ্নটো হৈছে দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? বন্ধুসকল ইয়াৰ শুদ্ধটোৰ হৈ যাব অপচন এ ডিব্ৰু-ছৈখোৱা। তো ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন দেওহাঁহৰ বাবে বিখ্যাত আৰু দেওহাঁহ হৈছে অসমৰ জাতীয় পক্ষী, সেইটো আপোনালোকে মনত ৰাখি ল'ব। পিছৰ প্ৰশ্নটো হৈছে বাঘৰ সংৰক্ষিত অঞ্চলসমূহ চিনাক্ত কৰা, অৰ্থাৎ কোনকেইখন বাঘ সংৰক্ষিত অঞ্চল বা অঞ্চল হয়? শুদ্ধটোৰ অপচন চি ডিব্ৰু-ছৈখোৱা আৰু ওৰাং আৰু মানাহ। ডিব্ৰু-ছৈখোৱা, ওৰাং আৰু মানাহ এইকেইখন হৈছে বাঘ সংৰক্ষিত অঞ্চল। নেক্সট প্ৰশ্ন তলৰ কোনটো বৈশিষ্ট্য বা উপাদানে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে গংগা নদীৰ পাৰ্থক্য বহন কৰিছে? শুদ্ধটোৰ অপচন ডি বহল আৰু বিস্তৃত ধাৰ। তো ব্ৰহ্মপুত্ৰ নদীৰ সৈতে গংগা নদীৰ পাৰ্থক্য কিহে বহন কৰিছে? বহল আৰু বিস্তৃত ধাৰে। পিছৰ প্ৰশ্নটো হৈছে অসমৰ বাঘ্য প্ৰকল্প থকা অভয়াৰণ্যখন হৈছে? তো অসমৰ কোনখন অভয়াৰণ্য বাঘ্য প্ৰকল্প আছে?
শুদ্ধ উত্তৰটো যাব অপচন ডি মানাহ নামেৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে অসমৰ গড়ৰ বিশেষত্ব কি তো এটা আমি সকলোৱে জানো শুদ্ধ উত্তৰটো হ'ব অপচন বি এশিঙীয়া গড় তো অসমৰ গড়ৰ বৈশিষ্ট্য হৈছে অসমৰ গড়সমূহ এশিঙীয়া গড় আৰু এই এশিঙীয়া গড়ৰ বাবেই অসমখন বিখ্যাত বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছিল আমাক কমেণ্টত জনাই দিয়ক ধন্যবাদ